এইবাৰ আমি আমন্ত্ৰণ কৰি আনিছোঁ বিশিষ্ট আবৃত্তিকাৰ ভূপেন চক্ৰৱৰ্তীদেৱক। অসমীয়া ভাষাৰ শুদ্ধ উচ্চাৰণ আৰু কবিতাক পৰিবেশ্য কলাৰূপে প্ৰতিষ্ঠা কৰিবলৈ ভূপেন চক্ৰৱৰ্তীয়ে ৮০ দশকৰ পৰা নিৰন্তৰ প্ৰয়াস কৰি আহিছে। এই উদ্দেশ্যৰে তেখেতে স্থাপন কৰে পাভদ্ৰা, আবৃত্তি প্ৰশিক্ষণৰ প্ৰথম বৈজ্ঞানিক প্ৰতিষ্ঠান। নিৰন্তৰ অন্বেষণ আৰু পৰীক্ষাৰ প্ৰথম ফল কিতাপৰ ৰূপত বাক শিল্প, আবৃত্তি আৰু সংলাপ প্ৰথম প্ৰকাশ হয় ১৯৯৩ চনত। আবৃত্তিধৰ্মী কবিতাৰ বাবে প্ৰকাশিত হয় তেখেতৰ স্বৰচিত কাব্যপুথি আবোল তাবোল আৰু এটা হাৰিকেন ১৯৯৬ চনত। কিতাপখনৰ পাতনিত ডক্টৰ হীৰেন গোহাঁইদেৱে লিখিছে, ভূপেন চক্ৰৱৰ্তী এজন শান্ত চেহেৰাৰ অমায়িক আৰু ভাবি চিন্তি কথা কোৱা মানুহ। কিন্তু তেওঁৰ ৰচনা আৰু সৃষ্টিত তুমুল বিদ্ৰোহী আৱেগৰ বিস্ফোৰণ ঘটে। তেওঁৰ এই দ্বৈত সত্তাৰ সতে মোৰ পৰিচয় তেওঁৰ কলেজৰ দিনৰে পৰা ২৫ বছৰ আগতেই। প্ৰবল হৃদয়াবেগ আৰু কলাৰ শৃংখলাৰ প্ৰতি আসক্তি তেওঁৰ চৰিত্ৰৰ দুটা দিশ। আজিও তেওঁৰ সম্পৰ্কে এই কথাটো সত্য। ২০০২ চনত ৰেকৰ্ডিং কৰি উলিয়াই উজ্জয়িনীত এসন্ধ্যা আবৃত্তিৰ শ্ৰব্য কেছেট। বাকশিল্প, আবৃত্তি আৰু সংলাপৰ ১৯৯৩ চনৰ প্ৰকাশৰ পিছত তেখেতৰ বিশদ গৱেষণাৰ ফল এইখন কিতাপৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ হয় ২০১২ চনত। এই কিতাপখনৰ লগত তেখেতে ব্যৱহাৰিক অৰ্থাৎ প্ৰেক্টিকেলৰ বাবে সন্নিৱিষ্ট কৰে এখন শ্ৰাব্য CD। একেখন কিতাপৰ তৃতীয় প্ৰকাশ হয় ২০১৯ চনত। বৰ্তমান এই পুথিখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ আবৃত্তি বিষয়ক কাকতখনৰ একমাত্ৰ অসমীয়া পাঠ্যপুথি। এতিয়ালৈকে তেখেতে অসমৰ বিভিন্ন স্থানৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে মহাবিদ্যালয়ত ২০০ৰো অধিক কৰ্মশালাত আবৃত্তি বিষয়ক প্ৰশিক্ষণ দিছে। এই দিশত তেখেতক বিশেষভাৱে উৎসাহিত কৰিছিল ডক্টৰ মহেশ্বৰ নেওগ, মুকুন্দ মাধৱ শৰ্মা, নৱকান্ত বৰুৱা, যোগেশ দাস, নীলমণি ফুকন, অৱনী চক্ৰৱৰ্তী, ৰবীন্দ্ৰ চৰকাৰ প্ৰমুখ্যে নমস্য ব্যক্তিসকলে। এয়া আগবঢ়াইছোঁ আবৃত্তি অনুষ্ঠান। নমস্কাৰ। বিষ্ণু ৰাভা দিৱসৰ দিনা সেই মহান বিপ্লৱী শিল্পীগৰাকীক আমাৰ ফালৰ পৰা প্ৰণিপাত জনাইছোঁ। আজি আমি এই আবৃত্তিৰ অনুষ্ঠানত তিনিগৰাকী আবৃত্তিকাৰে বিষ্ণু ৰাভাদেৱৰ গান, কবিতা আবৃত্তি কৰিবলৈ প্ৰয়াস কৰিছোঁ। আমি সাধাৰণতে গান বা গীত বৰ বেছি আবৃত্তি নকৰোঁ, কিন্তু গান বা গীত যে এটা কবিতা, এই কথাটো আমি বহু সময়ত পাহৰি যাওঁ। আমি প্ৰয়াস কৰিছোঁ যে বিষ্ণু ৰাভাদেৱৰ গীত আবৃত্তি কৰাৰ। গীতো খুব ভাল আবৃত্তি হয়, কাৰণ সেই ৰাস্তা আমাক সুধা কণ্ঠই দেখুৱাই থৈ গৈছে। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, ই এক প্ৰকাৰ আবৃত্তি। মণিৰাম দেৱান বোলছবিত যেতিয়া মণিৰাম দেৱানক ফাঁচীশাললৈ অনা হয়,
বেকগ্ৰাউণ্ডত ভূপেন হাজৰিকাদেৱে এটা ফক টিউনত গীত জুৰিছিল। সেইটো বহু সময়ত আছিল এক প্ৰকাৰ সুৰাৰোপিত আবৃত্তি। তাৰ উপৰি ডক্টৰ ভূপেন হাজৰিকাই চিৰবিদ্ৰোহী কবিতাটোৰ একাংশ গীত সংযোজন কৰি সুৰ সংযোজন কৰি আবৃত্তি কৰিছিল। তাৰ পাছত ঐ নীলাজ পাহাৰ ঐ শুকান পাহাৰ এই গীতটি গাইছিল, কিন্তু তাৰ যিটো আবেদন সেইটো আছিল আবৃত্তি। গতিকে এনেকুৱা দেখা গৈছে যে গায়কসকলে বা গায়িকাসকলে বহু সময়ত আবৃত্তিৰ সুগন্ধ বিয়পাই গীত পৰিৱেশন কৰিছিল, আৰু এই ক্ষেত্ৰত ডক্টৰ ভূপেন হাজৰিকা আগৰণুৱা আছিল। গতিকে আমিও সেই পথেৰেই যাব বিচাৰিছোঁ যে গীত এটাক আবৃত্তি কৰিব পাৰি নে নোৱাৰি, বা আবৃত্তিৰ আকাৰে উপস্থাপন কৰিব পাৰি নে নোৱাৰি। এনেকুৱা ধৰণৰ প্ৰচেষ্টা মই আজিৰ পৰা 10-15 বছৰ আগতে কৰিছিলোঁ, এতিয়াও কৰি আছোঁ। গতিকে মই ভাবোঁ যে এইটো বৰ ৰসময় হৈ উঠিব। যাৰেই ভাল গীত লোৱা যায়, তেওঁৰ যদি এই গীতটি আবৃত্তি কৰা হয়, তেনেহ'লে আবৃত্তিটো ৰসময় হৈ উঠিব, এইটো ধৰোঁ। গতিকে আমি আজি তাৰেই চেষ্টা চলাম যে গীতক আবৃত্তি ৰূপত সজাব পাৰি নে নোৱাৰে। নমস্কাৰ। অমলা চক্ৰৱৰ্তীয়ে আবৃত্তি কৰিব পৰজনমৰ শুভ লগনত। পৰজনমত শুভ লগনত যদিহে আমাৰ হয় দেখা, পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা। পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা, পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশা। এই জনমৰ কুসুম মালা যতনে তুমি গাঁঠি ৰাখিলা, কাহানিও তুমি নিপিন্ধিলা, শূন্য মোৰ বুকু হ'ল যে উকা। পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশা। এই জীৱনৰ আওসী ৰাতি চকুলো টুকি যায় নে কাটি, কাহানিও মুখৰ ৰূপহী জোনাই হৃদয়তে জিলিকনি নিবিলাই। পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা, পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশা। এই জনমৰ গোপন কথা গুপুতে থাকি দিয়ে যে ব্যথা, কাহানিও তুমি নেদেখিলা, শোকৰ ছবিতে হিয়াত অঁকা।
পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশা পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশা মোৰ হিয়াৰ অপূৰ্ণ আশা মোৰ হিয়াৰ অপূৰ্ণ আশা শুভ লগন যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা এইবাৰ আবৃত্তি কৰিব ভূপেন চক্ৰৱৰ্তীয়ে। লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা অনুকূলি গ'ল তেওঁ যে নহ'ল কোৱা ইমান হেঙুলি ইমান জোনালী নিশা মিছাতে গ'ল মোৰ কিমান গধূলি পুৱা তেওঁ যে মিছাতেই গ'ল মোৰ কিমান গধূলি পুৱা কিমান গধূলি পুৱা তেওঁ যে নহ'ল কোৱা তেওঁ যে নহ'ল কোৱা লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা মলয়াই কাণে কাণে মনৰ বাতৰি আনে নিখিলৰ সুৰে সুৰে হিয়ায়ো গান জোৰে মলয়াই কাণে কাণে মনৰ বাতৰি আনে নিখিলৰ সুৰে সুৰে হিয়ায়ো গান জোৰে শুনিছানে সেই সুৰ শুনিছানে সেই সুৰ পৰাণত তোলা মোৰ পৰাণত তোলা মোৰ হৃদয়ৰ গোৱা গান হৃদয়ৰ গোৱা গান ভাল পোৱা তেওঁ যে নহ'ল কোৱা তেওঁ যে নহ'ল কোৱা লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা হিয়াত গুপুতে থোৱা তেওঁ যে নহ'ল কোৱা তেওঁ যে নহ'ল কোৱা লগন উকলি গ'ল
উকলি গ'ল তেওঁ যে নহ'ল কোৱা তেওঁ যে নহ'ল কোৱা লগন কলি গ'ল তেওঁ যে নহ'ল কোৱা মনৰ কথাটি মোৰ হিয়া গুপুতে থোৱা লগন কলি গ'ল তেওঁ যে নহ'ল কোৱা ইমান হেঙুলি উশাহ ইমান জোনালী নিশা মিছাতে গ'ল মোৰ কিমান গধূলি পুৱা তেওঁ যে নহ'ল কোৱা লগন কলি গ'ল তেওঁ যে নহ'ল কোৱা এইবাৰ আবৃত্তি কৰিব ঋত্বিক চক্ৰৱৰ্তীয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতা কাহানিও কেতিয়াও আমাক নিদিয়ে মুক্তি কাহানিও কেতিয়াও আমাক নিদিয়ে মুক্তি কাহানিও কেতিয়াও আমাক নিদিয়ে মুক্তি নিতে নিতে তিলে তিলে হেৰুৱাওঁ শকতি অসহ্য নৰক হয় এই কাৰাগাৰ অসহ্য নৰক হয় এই কাৰাগাৰ হৌৱা হৌৱা গণদেৱতাৰ কপালত জ্বলে কোপানল বহনি জনতাৰ হৃদয়ত জ্বলে চিতা অগ্নি কাহানিও কেতিয়াও আমাক নিদিয়ে মুক্তি নিতে নিতে তিলে তিলে হেৰুৱাওঁ শকতি অসহ্য নৰক এই কাৰাগাৰ অসহ্য নৰক হয় এই কাৰাগাৰ কাহানিও কেতিয়াও নিদিয়ে আমাক মুক্তি ভস্মীভূত হয় অভিশাপ অন্তৰৰ শতাব্দীৰ তাহ ভাং ভাং বুলি গাই সবে উপবাসী কাৰাবাসী ভাঙনৰ গান এৰে বীৰদৰ্পে অগ্নিবাণ চতুৰ্দিশে উঠে প্ৰতিধ্বনি চতুৰ্দিশে উঠে প্ৰতিধ্বনি কাহানিও কেতিয়াও আমাক নিদিয়ে মুক্তি চতুৰ্দিশে উঠে প্ৰতিধ্বনি ভাং 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 সিং সিং খোল ভাং চতুৰ্দিশে উঠে প্ৰতিধ্বনি এৰে বীৰদৰ্পে অগ্নিবাণ চতুৰ্দিশে উঠে প্ৰতিধ্বনি এৰে বীৰদৰ্পে অগ্নিবাণ কাহানিও কেতিয়াও আমাক নিদিয়ে মুক্তি কাহানিও কেতিয়াও আমাক নিদিয়ে মুক্তি নিতে নিতে তিলে তিলে হেৰুৱাওঁ শকতি নিতে নিতে তিলে তিলে হেৰুৱাওঁ শকতি অসহ্য নৰক হয় এই কাৰাগাৰ
অনুষ্ঠানটিত পৰিৱেশন কৰা গীত কবিতাকেইটিত অংশগ্ৰহণ কৰিলে ক্ৰমে অমলা চক্ৰৱৰ্তী, ভূপেন চক্ৰৱৰ্তী আৰু ঋত্বিক চক্ৰৱৰ্তীয়ে। গীত দুটি জুৰিলে সংগীতকাৰ গায়ক শ্ৰী বিষ্ণু শৰ্মাই। নমস্কাৰ।